Question number 1. Where is the headquarter of Niti Aayog? Niti Aayogor মুখ্য কাৰ্যালয় ক'ত? শুদ্ধ অপশ্যন হ'ব অপশ্যন A, New Delhi. Question number 2. The second highest peak in India is? ভাৰতৰ দ্বিতীয় উচ্চতম শৃংগ হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন C, Nanda Devi. Question number 3. Who is the second president of India? ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন D, সৰ্বপল্লী ৰাধাকৃষ্ণন। তেওঁ 1962 পৰা 67 লৈ ৰাষ্ট্ৰপতি আছিল আৰু 1952 পৰা 1962 লৈ তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি আছিল। Question number 4. How many Tirthankars are there in Jain religion? জৈন ধৰ্মত কেইজন তীৰ্থংকৰ আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন C, 24, 24 জন তীৰ্থংকৰ আছে। তাৰ ভিতৰত প্ৰথম তীৰ্থংকৰ হৈছে ঋষভদেৱ আৰু শেষ তীৰ্থংকৰ হৈছে মহাবীৰ। Question number 5. Mohiniyattam is the classical dance form of which state? মোহিনীয়াট্টম কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? শুদ্ধ অপশ্যন হ'ব অপশ্যন C, কেৰালা। Question number 6. Chinese traveler Fahian came to India during the reign of? চীনা ভ্ৰমণকাৰী ফাহিয়েন কাৰ শাসনকালত ভাৰতলৈ আহিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন D, চন্দ্ৰগুপ্ত II। দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত ফাহিয়ান ভাৰতলৈ আহিছিল। Question number 7. Who was the last ruler of Delhi Sultanate? দিল্লীৰ চুলতানী সাম্ৰাজ্যৰ অন্তিম শাসক কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন B, ইব্ৰাহিম লোডি। 1526 পানিপথৰ যুদ্ধত বাবৰৰ হাতত ইব্ৰাহিম লোডি পৰাস্ত হৈছিল আৰু মৃত্যুবৰণ কৰিছিল। তাৰ পিছতেই মোগল যুগৰ আৰম্ভণি হৈছিল। Question number 8. Who is the artist of the famous painting Mona Lisa? বিখ্যাত চিত্ৰ মনালিছাৰ শিল্পী কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন D, লিওনাৰ্ডো দা ভিঞ্চি। Question number 9. Where is Meenakshi temple located? মীনাক্ষী মন্দিৰ ক'ত আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন D, মাদুৰাই। তামিলনাডুৰ মাদুৰাইত মীনাক্ষী মন্দিৰ আছে। Question number 10. What is the capital of Telangana? তেলেংগানাৰ ৰাজধানী কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন B, হায়দৰাবাদ। Question number 11. Which is the largest coffee producing state of India? ভাৰতৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী ৰাজ্য কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন C, কৰ্ণাটক। Question number 12. Yakshagana is the folk dance of which state? যক্ষগান কোনখন ৰাজ্যৰ লোকনৃত্য? শুদ্ধ অপশ্যন হ'ব অপশ্যন C, কৰ্ণাটক। Question number 13. Hemis National Park is situated in? হেমিছ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন B, লাডাখ। Question number 14. Who was the first Muslim invader of India? ভাৰতৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন D, মহম্মদ বিন কাছিম। মহম্মদ বিন কাছিমে 712 খ্ৰীষ্টাব্দত ভাৰত আক্ৰমণ কৰিছিল। Question number 15. Ahmedabad is situated along the banks of which river? আহমেদাবাদ কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন D, সবৰমতী। Question number 16. The main source of national income in India is? ভাৰতত ৰাষ্ট্ৰীয় উপাৰ্জনৰ মুখ্য উৎস হৈছে? শুদ্ধ অপশ্যন হ'ব
অপশ্যন এ সার্ভিস সেক্টর অর্থাৎ সেৱা ক্ষেত্ৰ Question number 17 Who was awarded the Assam Vaibhav Award in 2023 2023 চনত কাক অসম বৈভৱ বঁটাৰে সন্মানিত কৰা হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ডক্টৰ তপন শইকীয়া Question number 18 Which Gupta ruler is also known as Kaviraj কোনজন গুপ্ত শাসকক কবিৰাজ বুলিও কোৱা হয় শুদ্ধ অপশ্যন হ'ব অপশ্যন বি সমুদ্ৰগুপ্ত সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলিও কোৱা হয় Question number 19 What is the full form of GDP GDPৰ সম্পূৰ্ণ ৰূপ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট Question number 20 National Voters Day is celebrated on ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 25th জানুৱাৰী 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় Question number 21 How many articles are there in the Constitution of India at present ভাৰতৰ সংবিধানখনত বৰ্তমান কিমানটা অনুচ্ছেদ আছে শুদ্ধ অপশ্যন হ'ব অপশ্যন সি 470 Question number 22 Which article of Indian Constitution is related to the Constitution Amendment ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি অনুচ্ছেদ 368 Question number 23 According to which amendment of the Constitution of India the right to property has been excluded from fundamental rights ভাৰতৰ সংবিধানৰ কোনটো সংশোধনী অনুসৰি মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰক বাদ দিয়া হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 44th amendment Question number 24 Who was the last Mughal emperor of India ভাৰতৰ অন্তিম মোগল সম্ৰাট কোন আছিল শুদ্ধ অপশ্যন হ'ব অপশ্যন বি বাহাদুৰ শাহ জাফৰ Question number 25 Who is the author of অভিজ্ঞান শকুন্তলম অভিজ্ঞান শকুন্তলমৰ লেখক কোন শুদ্ধ অপশ্যন হ'ব অপশ্যন সি কালিদাস